ককা দেউতা আৰু নাতি লৰা। কুৰুৱা চৰাই আৰু বামুণৰ সাধু। এসময়ত এহাল নিমাক্ষিত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত আতৌ পুতৌকৈ খাব খোজা দেখি লৰি গৈ চৰাইটোৰ মুখৰ পৰা মাছটো কাঢ়ি আনিলে। মুখৰ টোপটো যোৱা দেখি চৰায়ে আকাশত নিৰাশ হৈ বেজাৰ মনেৰে ক'বলৈ ধৰিলে, পৰলৈ দুখ কৰা কোনো সকাম নাই। সেই দিনাৰে পৰা কুৰুৱাটোৱে একো নকৰি সদায় মাছটোৰ কথাকে ভাবি থাকে আৰু বামুণক খাও দি আপোনা আপুনি কয়, মোক যেনেকৈ তই নিৰাশ কৰিলি তয়ো তেনেকৈ নিৰাশ হবি। সি মাছৰ কথাকে গুণি ভাবি থাকি শোকত লাহে লাহে শুকাই খিনাই গৈ এদিন মৰি থাকিল। বামুণে মাছটো আনি ঘৰত মহা আনন্দেৰে খাই বৈ আছে। কিছুদিনৰ মূৰত বামুণৰ এটি ল'ৰা উপজিল। ল'ৰাটি এনে ৰূপ হৈ উঠলি আহিছিল যে তাক যেয়ে দেখে সেয়ে একোলা ল'বলৈ বিচাৰিছিল। বামুণ বামুণীয়ে ল'ৰাৰ মুখ দেখি ভোক পিয়াহলৈ পাহৰিছিল। আজি কালিকৈ ল'ৰাটো ডাঙৰ হৈ আহিল। ৰূপে গুণে ল'ৰাক কেওপিনে পেলাব নোৱাৰা দেখি বামুণ বামুণীৰ আনন্দত পাৰ নোহোৱা হৈছিল। আপুতৰ পুত হৈ ল'ৰাটি ইমান মোহ লগা হৈছিল যে বামুণ বামুণীয়ে তাৰ হৈ সদায় নিজৰ দেহাকে দিবলৈ আগ কৰি থৈছিল। ল'ৰাটি সফল ডেকা হওঁতেই বিধতাৰ বিড়ম্বনাত নিষ্ঠুৰ কালে বামুণ বামুণীৰ বুকু উদঙাই তাক মাৰি লৈ গুচি গ'ল। যি দিন ধৰি ল'ৰাটি মৰিল সেই দিন ধৰি বামুণ বামুণীৰ চকুৰ লো নুগুচা হ'ল। দুয়োৰো শোৱন খাৱন গুচিল আৰু ৰাতিয়ে দিনে দুয়ো নিজৰ হিয়া ধুনি আধা মৰা হ'ল। কাঠ চেতিয়া জমে আমাক ইমান জীয়া জুই দিলে, তাকনো পুৱা গধূলি সদায় ঘেটুকালি থাকিলে সি কেনে পায়। এই বুলি বামুণে ঢেঁকীটোকে নিতৌ ঘুমুৰ ঘুমুৰকৈ জমৰ হিয়া খুন্দিছোঁ বুলি কৈ খুন্দি থাকে। বামুণে এনেকৈ দুখ বেজাৰ কৰি ঢেঁকী খুন্দি থকা দেখি এদিন ৰাতি বামুণক সপোনত ক'লে, তুমি যে সদায় একেৰাহে ঢেঁকী খুন্দি হিয়া ভুকুৱাই পুতেৰাক ধিয়াই আছা, সেই পুতেৰাক তুমি দেখিবলৈ পাবা। মাথোন মই এটা কথা কওঁ, তাকে তুমি কৰিবা। কাইলৈ তুমি ভিতৰৰ পৰা দুৱাৰ মাৰি তোমাৰ গোসাঁই ঘৰতে শুবা আৰু 3 দিনলৈকে কোনেও তালৈ গৈ তুমি নিজে নুঠা মানে তোমাক জগাবলৈ হাক দিবা। পিছদিনা পুৱা বামুণে সপোনৰ কথা বামুণীক ভাঙি চিঙি কৈ সেইমতেই তেওঁৰ গোহাঁই ঘৰৰ ভিতৰত শুই থাকিল। বামুণৰ যেতিয়া ভৰ টোপনি আহিল তেতিয়া যমদূত এটাই বামুণৰ দেহাটো তাতে থৈ জীৱটো লৈ জমপুৰি পোৱালেগৈ। বামুণে জমপুৰিত কত যে লীলাখেলা দেখিলে তাৰ সীমা সংখ্যা নাই। যমদূতে কোনো কোনো পাপীক হালে হালে সাঙুৰি খুন্দি তাও কৰিছে, কোনোক উভতাই মুঠ চেলাই খাৰণিত জুবুৰিয়াইছে। অঘাইটং পাপীবোৰক সিহঁতৰ জিভাত শলা মাৰি মহটনা দি টানি নি নৰকৰ কুণ্ডত পেলাইছে। যমদূতবোৰ জুমে জুমে ঘূৰি ফুৰিছে, হু হু কৰে আহিছে গৈছে। এইদৰে নানা ঠাইত নানা তৰহৰ কথা দেখি বামুণৰ শ্ৰুতি বুদ্ধি হেৰাল আৰু বতাহত আহঁতৰ পাত কপা দি ভয়ত বামুণ কঁপিবলৈ ধৰিলে। দূতে নি বামুণক যম ৰজাৰ ওচৰত ভেটালেগৈ। বামুণ ভয়ত থক থক কৰে কপা দেখি যমে তেওঁক ক'লে, বাপুদেউ, তুমি ভয় নকৰিবা। তুমি বাৰু এই ডেকা মানুহ মখাৰ ফাললৈ চকু দিয়াচোন, তাত তোমাৰ পুতেৰা আছেনে নাই। বামুণে সেইফাললৈ চাই দেখিলে যে তেওঁৰ পুতেক তাতে আছে। পুতেকক দেখি বামুণে ৰং মনেৰে যমক ক'লে, হয় মহাৰাজ, মোৰ পহুটো। বামুণৰ উত্তৰ শুনি যমে ক'লে, তাক ইয়ালৈ মাতাচোন, যদি সি নাহে তেন্তে তুমিয়েই তাক মাতি আনাগৈ। বোপাই, অ বোপাই। বামুণে পুতেকক মাতিলত পুতেক নহা দেখি তাৰ ওচৰলৈকে তেওঁ গৈ ক'লে, হেৰ বোপাই, মই আহিছো নহয়, তই এইপিনে আহচোন। বামুণে এইদৰে ৩-৪ বাৰ মতাটো পুতেকে তেওঁৰ ফালে উভতিকে নোচোৱাত তেওঁ তাক হাতেৰে ঘুকুটা মাৰি ক'লে, হেৰ বোপাই, এইফালে চাচোন, মই তোৰ বাপেৰ। পুতেকে এই কথা শুনি বাপেকৰ ফালে চাই বেজেৰা মাতেৰে ক'বলৈ ধৰিলে, তই মোক ক'ৰ পৰা পু পাইছহি অ? মই তোৰ পুতেৰ নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পুতক তুলিবলৈহে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছেনে? মোৰ মনত তই যেনেকৈ জুই দিছিলি তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলোঁ।
পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰ পৰা গুচি আহি যমৰ আগত ক'লে, সেইটো মোৰ পু নহয়। বামুণৰ কথা শুনি যমে তেওঁক ক'লে, তোমালোকে মোক অকাৰণতে দোষ দিছিলা, এতিয়া দেখিলা কাৰ দোষ। এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই ঘৰ পুৱাই দেহাটোৰ ভিতৰত সুমুৱাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি পাতি ক'লে আৰু তেতিয়াৰে পৰা বামুণ বামুণীয়ে মৰি যোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে।